নমস্কাৰ। আজি মই তোমালোকক দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 4 একৰ মানে পাছলৈ ইয়াৰ আগৰ ভিডিঅ'ত মই কৰি দিছিলোঁ। আজি মই 6ৰ পৰা তোমালোকক কৰি দিম। ইয়াত আছে কি, তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা। যদি বাস্তৱ মূল থাকে আমি সেইবোৰ উলিয়াব লাগে, আৰু যদি বাস্তৱ মূল নাথাকে সেইবোৰ উলিয়াব নালাগে। ইয়াত অনুশীলন এক্সাৰসাইজ 4 বুলি কোৱা হয়। এই 4 একৰ আমি আগৰ ভিডিঅ'ত 5 নম্বৰ বুলি কৰা হৈছিল, এতিয়া আমি 6 নম্বৰ বুলি কৰিম। 6 নম্বৰৰ পৰা কৰিম। 6 নম্বৰত আমাৰ অংক আছে x² + x + 1 = 0। এই সমীকৰণটো আমি প্ৰথমতে আমাৰ বাস্তৱ মূল আছে নে নাই আমি এইটো চাব লাগিব। আমি ইয়াত সমীকৰণটোক যদি x² + bx + c = 0 আকৃতিত প্ৰকাশ কৰোঁ, তেতিয়া ইয়াত a = 1 হ'ব, b = 1 হ'ব আৰু c = 1 হ'ব। যদি বাস্তৱ মূল থাকে b² - 4ac greater হ'ব লাগিব। b² - 4ac, তাৰ মানে 1² - 4 × 1 × 1, তাৰ মানে ইয়াত হ'ব 1 - 3। 1 - 3, গতিকে এইটো -2 হ'ল, গতিকে ই <0। গতিকে বাস্তৱ মূল নাই। বাস্তৱ মূল নাই। বাস্তৱ মূল থাকিলে আমি থাকা বুলি ক'ব লাগিব, আৰু থাকিলে এইটো উলিয়াব লাগিব, কিন্তু ইয়াত বাস্তৱ মূল নাই। গতিকে আমি অংকটো ইয়াতে এৰিছোঁ। ইয়াৰ পিছত আমি পুনৰ 7 নম্বৰলৈ আগবাঢ়িম। তাৰ বাস্তৱ মূল আছে নে নাই আমি চাই লওঁ। 7 নম্বৰ অংকটোত আছে, এইটো 7 নম্বৰ। ইয়াত আছে x² - 2 √3x - 9 = 0। ইয়াৰ এতিয়া বাস্তৱ মূল যদি আছে আমি উলিয়াব লাগিব। যদি আমি ইয়াক ax² + bx + c = 0 আকৃতিত প্ৰকাশ কৰোঁ, ইয়াত a = 1 হ'ব আৰু b = হ'ব -2 √3 আৰু c = হ'ব -9। গতিকে আমি b² - 4ac টো উলিয়াই চাম। b² মানে -2 √3² - 4 × a × c, তাৰ মানে 2 √3² মানে 4 × 7 = 12 হ'ব। এইটো -7 প্লাছ 4 × 36, তাৰ মানে 6 × 2 = 8 আৰু 4 is greater than 0। গতিকে বাস্তৱ মূল আছে। যদি বাস্তৱ মূল থাকে আমি ইয়াক কি কৰিব লাগিব, সলভ কৰিব লাগিব। গতিকে আমি এতিয়া কি কৰিম, সলভ কৰিম। ইয়াক সলভটো এনেকৈ কৰিম যে x² x = -b মানে এইটো আমাৰ মাইনাছ আৰু ইয়াৰে মাইনাছ 2 √3x প্লাছ মাইনাছ √b² - 4ac। আমি b² - 4ac উলিয়াইছোঁ, 48 পাইছোঁ। 2 × a মানে 1 হ'ব। গতিকে এইটো যদি আমি মাইনাছে প্লাছ কৰি দিওঁ, ইয়াক 2 √3 হ'ব, প্লাছ মাইনাছ 48টোক আমি ভাঙিব পাৰোঁ কিবা এটা বৰ্গমূলত। এনেকৈ 48টোক যদি আমি ভাঙি দিওঁ 24 হ'ব, আৰু 2 + 6 হ'ব, 2 দি গ'লে 3 হ'ব, 1 যোৰা 2 যোৰা, তাৰ মানে 2 × 2 = 4, 4 √3 হ'ব, 4 √3/2 হ'ব। তাৰপিছত এই সমীকৰণটো আমি এনেকৈ লিখিব পাৰিম। ইয়াৰে পৰা 2টো যদি কমন আনো, 2টো কাটা যাব তলৰ পৰা,
2 into root 3 plus minus 2 root 3 by 2 এইটো কাটা যাব গতিকে নিৰ্ণয় মূল কি হ'ব নিৰ্ণয় মূল এটা হ'ব root 3 plus 2 root 3 তাৰ মানে 3 root 3 হ'ব এটা 3 root 3 এটা হ'ব root 3 পৰা minus দুটা যাব গতিকে minus root 3 হ'ব এটা এইটো হ'ব আমাৰ এনসার এটা হ'ব 3 root 3 এটা এইটো হৈছে আমাৰ 7 নম্বৰৰ অংক ইয়াৰ পাছত আমি আকৌ এটা অংক আছে 8 নম্বৰত ইয়াৰ বাস্তৱ মূল আছে না নাই আমি চাই লম যদি বাস্তৱ মূল থাকে তাক আমি আকৌ উলিয়াব লাগিব 8 নম্বৰ ইয়াত আৰু এটা আই কৰি দিছো 8 নম্বৰটো আছে 2x square minus 3 root 3x plus 3 equal 0 ইয়াতে আমি বাস্তৱ মূল আছে না নাই চাম ax square plus bx plus c equal 0 আগৰ লগত তুলনা কৰিম ইয়াত a equal 2 হ'ব b equal minus 3 root 3 হ'ব আৰু c equal 3 হ'ব গতিকে আমাৰ বাস্তৱ মূল থাকা না থকাটো আমি কেনেকৈ গম পাম যে b square minus 4ac টো উলিয়াই ল'ব লাগিব দেই b square মানে ইয়াত হ'ব minus 3 root 3 whole square minus 4ac 4ac মানে 4 into a মানে হ'ব 2 c মানে হ'ব 3 এটো 3 root 3 whole square মানে 9 not 3 গুণ 27 আৰু এটো 7 গুণ 8 8 3 গুণ 24 not 3 27 গতিকে 27 ৰ পৰা 24 গেলি 3 হ'ব ই greater than 0 গতিকে বাস্তৱ মূল আছে বাস্তৱ মূল যদি আছে আমি উলিয়াব লাগিব বাস্তৱ মূল আছে আমি কেনেকৈ উলিয়াম যে x equal minus b মানে ইয়াত হ'ব minus 3 root 3 তাৰ পিছত প্লাস মাইনাস root over b square minus 4ac b square minus 4ac আমি উলিয়াইছো 3 পাইছো 2 into a মানে পাইছো 2 এটো minus a plus 3 root 3 plus minus root 3 by 4 গতিকে আমাৰ ইয়াতে মূলটা হলে গতিকে নিৰ্ণয় মূল কি হ'ব নিৰ্ণয় মূল এৰে 3 root 3 plus 3 তার মানে 4 root 3 by 4 হ'ব এটা আৰু 3 root 3 minus এইটো হ'ব এটা 2 root 3 by 4 হ'ব কাটাকাটি কৰিলে এটা হ'ব root 3 এইটো হ'ব কিমান কমা root 3 by 2 হৈছে আমাৰ এনসার অৰ্থাৎ আমাৰ অনুশীলনী 4.4 একৰ আমি আঠক লগি যিকেইটা অংক আছিল সেইকেইটা আমাৰ কৰা হ'ল ইয়াৰ পিছত আমি 2 নম্বৰ লৈ যাম নম্বৰত আছে আমাৰ অংকবিলাক এনেকুৱা যে তলত দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত k ৰ মান উলিওৱা যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে এক নম্বৰতে দিছে 2x square plus kx plus 3 equal 0 ইয়াত এটা x আছে দেই
প্লাস kx প্লাস kx প্লাস 3 ইকুয়াল 0। ইয়াক কি বুঝে যে k এর মান উলিয়াব দিছে যদি দুটা বাস্তব সমান মূল থাকে। প্রথমতে আমি সমীকরণটো ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 আকৃতিৰ লগত তুলনা কৰিলে ইয়াত a ইকুয়াল 2 হ'ব আৰু b ইকুয়াল কি হ'ব k হ'ব আৰু c ইকুয়াল 3 হ'ব। যদি দুটা বাস্তব কি বুলি কৈছে সমান মূল থাকে, দুটা বাস্তব সমান মূল থাকিলে সমান মূল থাকিলে কি হ'ব b স্কয়ার মাইনাস 4ac ইকুয়াল 0 হ'ব। গতিকে আমি ইয়াত কি হ'ব b স্কয়ার মানে তাত k স্কয়ার হ'ব মাইনাস 4 ইনটু a মানে 2 c মানে 3 সমান 0 হলে k এর মান আমাক উলিয়াব দিছে। গতিকে ইয়াত সমান চিন দিছো 7 2 গুণ 8 আর 3 গুণ 24 হ'ব এইফালে আহাৰ লগে লগে। গতিকে আমাৰ k ইকুয়াল কি হ'ব ইয়াৰ লগত ৰুট ওভাৰ চিন আহিব 24 যদি ৰুট ওভাৰ আনো কি হ'ব এনেকৈ আমি উলিয়াই চাব পাৰো। যেনে 24ক 2 দি দিলে 12 বাৰ হ'ব, 2 দিলে এনেকৈ 6 বাৰ হ'ব আৰু 2 দি দিলে কি হ'ব 3 বাৰ হ'ব। গতিকে আমাৰ কি হ'ব 2 আৰু 2 ৰ পৰা এটা 2 ওলাই যাব 2 ৰুট 6 2 ৰুট 6। আমাক সুধিছিল কি যে k এর মান দুটাকৈ যদি সমান বাস্তব মূল থাকে k এর মান উলিওয়া। গতিকে k এর মান এনেকৈ লিখি দিলে হবে k এর মান 2 ৰুট 6। এটো হ'ব আমাৰ आंसर। এটো 2 ৰ 1 ৰ অংক। এতিয়া আমি 2 নম্বৰলৈ আগবাঢ়িছো। দুই নম্বৰটো ঠিক আছে। kx into x minus 2 kx into x minus 2 plus 6 equal 0। ইয়াক যদি আমি পূরণ কৰি দাম k x square minus 2 kx plus 6 সমান 0। ইয়াক যদি আমি x square plus bx plus c equal 0 ৰ লগত তুলনা কৰো ইয়াত a মানে হ'ব k হ'ব, b মানে হ'ব minus 2k আৰু c মানে হ'ব 6। যে সমীকৰণটোৰ দুটা বাস্তৱ সমান মূল থাকিলে কি হ'ব b স্কয়ার মাইনাস 4ac ইকুয়াল 0 হ'ব। ইয়াত b মানে আছে মাইনাস 2k হোল স্কয়ার, এটো হোল স্কয়ার মাইনাস 4 ইনটু a মানে আছে k ইনটু c মানে আছে 6 ইকুয়াল 0। ইয়াক বর্গটো ভাঙি দিলে হ'ব 4k স্কয়ার মাইনাস 7 গুণ কিমান হ'ব এটো 24k ইকুয়াল 0। ইয়াৰ পৰা আমাৰ 4k কমন আছে 4k ইনটু k মাইনাস 6 7 গুণ কিমান হ'ব 24 ইকুয়াল 0। এৰে পৰা আমি 4k ইকুয়াল 0 বা k minus 6 equal 0 লিখিব পাৰো।
তার মানে আমার এর পরে k ইকুয়াল 0 বা k ইকুয়াল কি হবো 6 এতে k এর মান কি হবো 0,6 এটো হইছে আমার অনুশীলনী 2 টুর অঙ্ক।